নমস্কাৰ, এই মুহূৰ্তত দিবলৈ ওলাইছোঁ ব্ৰিক পলিটিকেল নিউজ। এই মুহূৰ্তত আহি পৰিছে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ প্ৰথমটো খবৰ। হৰ্চ ট্ৰেডিং পতন হ'ব নেকি থালাপতি চৰকাৰৰ? তামিলনাডুত চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰীৰ আসনত বহা বিজয় থালাপতিৰ চৰকাৰলৈ আহিছে এটা ডাঙৰ মহাবিপদ। থালাপতিৰ নেতৃত্বাধীন শাসনাধিষ্ঠিত দল টিবিকে আৰু মূল বিৰোধী দল ডিএমকেৰ মাজত হৰ্চ ট্ৰেডিঙক লৈ এক তীব্ৰ ৰাজনৈতিক যুদ্ধৰ সূচনা হৈছে। শেহতীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত 108খন আসন লাভ কৰি বিজয়ে চৰকাৰ গঠন কৰাৰ মাত্ৰ দুমাহ নহওঁতে এই চৰকাৰ ভংগ কৰাৰ এক বিশেষ ষড়যন্ত্ৰৰ তথ্য পোহৰলৈ আহিছে। টিবিকে দলৰ বিধায়ক এন.এল.আই. ৰাজাক বিধানসভাৰ অধ্যক্ষৰ বিৰুদ্ধে অনা এক অনাস্থা প্ৰস্তাৱত ভোট দিবলৈ দল ত্যাগ কৰিবলৈ এজন অজ্ঞাত ব্যক্তিয়ে ফোনযোগে 35 কোটি টকাৰ প্ৰলোভন দিয়াৰ লগতে পৰিয়ালক প্ৰাণহানিৰ ভাবুকি দিছিল। এই সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি 3জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে, যাৰ সম্পৰ্কে প্ৰাক্তন ডিএমকেৰ মন্ত্ৰী ভিচেণ্টেহিল ভালাজে আৰু তেওঁৰ ভাতৃ অশোক কুমাৰৰ সৈতে জড়িত থকা বুলি প্ৰকাশ পাইছে। টিবিকেৰ শক্তি মন্ত্ৰী পি নিৰ্মল কুমাৰে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে বিগত 40 দিন ধৰি ডিএমকে সভাপতি এম.কে. ষ্টালিন আৰু উদয়নিধি ষ্টালিনৰ নিৰ্দেশত তেওঁলোকৰ বিধায়কসকলক 10 কোটি টকাৰ পৰা 50 কোটি টকা পৰ্যন্ত যাচি দল ভাঙিবলৈ চেষ্টা চলাই আছে। আনহাতে ডিএমকে এই সকলো অভিযোগ ভিত্তিহীন বুলি প্ৰত্যাখ্যান কৰি ওলোটাই টিবিকেৰ বিৰুদ্ধে তেওঁলোকৰ মিত্ৰজোঁটৰ বিধায়ক ভাঙিবলৈ চেষ্টা কৰাৰ অভিযোগ আনিছে। এই বিষয়টো লৈ ৰাজ্যপালৰ দ্বাৰস্থ হৈছে ডিএমকে। সমগ্ৰ ঘটনাটোক লৈ বিজেপিয়ে তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মিত্ৰজোঁট আৰু বিৰোধী অগণতান্ত্ৰিক চৰিত্ৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। চৰকাৰ সুস্থিৰ ৰখাৰ বাবে মুখ্যমন্ত্ৰী বিজয়ে ইতিমধ্যে মিত্ৰ দলসমূহৰ সৈতে এক জৰুৰী বৈঠকো অনুষ্ঠিত কৰিছে। দিব লৈছোঁ দ্বিতীয়টো খবৰ। 3 দিনৰ সময় বান্ধি দিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে মেটাৰ মালিকাধীন হোৱাটছআপ লৈ এক জাননী জাৰি কৰিছে। হোৱাটছআপে অলপতে ঘোষণা কৰা ইউজাৰমেন ফিচাৰটোক লৈ চৰকাৰে ডিজিটেল প্ৰবঞ্চনা আৰু ফিচিং আদিৰ আশংকা ব্যক্ত কৰিছে আৰু 3 দিনৰ ভিতৰত ইয়াৰ বিতং উত্তৰ বিচাৰিছে। এই নতুন ফিচাৰটোৰ অধীনত ব্যৱহাৰকাৰীসকলে ফোন নম্বৰ শ্বেয়াৰ নকৰাকৈ কেৱল এটা অনন্য ইউজাৰনেম ব্যৱহাৰ কৰি ইজনে সিজনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব। চৰকাৰৰ মতে ইয়াৰ ফলত অনলাইন প্ৰবঞ্চনা, ফিচিং, পৰিচয় চুৰি আৰু ডিজিটেল এৰেষ্টৰ দৰে প্ৰবঞ্চনা বৃদ্ধি হ'ব।